আজি বনাম ছাগলীৰ মাংস। ছাগলীৰ মাংস বাৰু কোনে কোনে ভাল পায়। কেতিয়াবা খৰখেদা হ'লে সোনকালে বনাবলৈ মই প্ৰায় এই পদ্ধতিটোৱে ব্যৱহাৰ কৰোঁ। এনেও ছাগলী মাংস সিজোতে অকণমান বেছিয়ে সময় লাগে, নহয় জানো? মাংস বনাবলৈ কি কি ব্যৱহাৰ কৰিছোঁ সেয়া দেখিলে গম পাবই বাৰু। সকলোৰে সোৱাদ বেলেগ বেলেগ, সেইবাবে মই আজি ব্যৱহাৰ কৰা সামগ্ৰীখিনি উল্লেখ কৰা নাই। মই কিন্তু কম মছলা ব্যৱহাৰ কৰোঁ দেই। আমাৰ ঘৰত মানে মছলা অকণমান বেছি হ'লে খোৱাৰ টেবুলত প্ৰশংসাটো বাঢ়ি যায়। এতিয়া আহোঁ ৰেচিপিৰ মাজলৈ। ভিডিঅ'ত দেখুওৱাৰ দৰে প্ৰয়োজনীয় সামগ্ৰী দি ভালদৰে ভাজি লৈ শেষত আদা, ৰচুন আৰু পিঁয়াজ দি ঢাকন দি অলপ ভাজিম আৰু তাৰপিছত বিলাহী দি দিম। এনেদৰে অলপ ভাজি গৰম পানী দি অকণমান গৰম মছলা, অকণমান মিট মছলা আৰু অকণমান জালুক দি দিম। সোনকালে সিজিবলৈ মাংসখিনি মই এটা প্ৰেছাৰ কুকাৰত এনেদৰে সিজাই ল'ম। মই কেতিয়াবা মাংস বনালে ডাইৰেক্ট প্ৰেছাৰ কুকাৰতে ভাজি লওঁ। আজি বাৰু কেৰাহীখন ব্যৱহাৰ কৰিলোঁ। বাকী গোটেই প্ৰচেছ একেধৰণৰে আৰু। পিছে এয়া মাংস হৈয়ে গ'ল। থালিখনত ছালাড, ৰুটি আৰু ভাত দি এনেদৰেই ছাৰ্ভ কৰিলোঁ। ভিডিঅ'টি যদি ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু মোৰ ফেচবুক পেজটি ফ'ল' কৰি দিব। যদি মোৰ ভিডিঅ'টি ইউটিউবত চাই আছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।